আমি ভাবিছোঁ যে ছেম জুবিন দা আৰু ছেম ফেচটোত আহক আমাৰ ওচৰত আৰু গান গাওক আমাৰ কাৰণে। আমি এইটো ভাবোঁ, জয় জুবিন দা, জয় জুবিন। কৰিছোঁ জুবিন দা আপুনি ন্যায় পাব, ন্যায় পাব। ৰাইজ যেতিয়া লাগিছে ন্যায় পাব, চৰকাৰেও ন্যায় দিব বুলিয়ে প্ৰাৰ্থনা কৰিছোঁ। ট্ৰাইবেল শিৱ মহাদেৱ হৈছে ট্ৰাইবেল, গতিকে জুবিন দাই ট্ৰাইবেল, গতিকে মহাদেৱক ভাল পায় আৰু জুবিন দাই ট্ৰাইবেলসকলক ভাল পাইছিলে। গতিকে সেইটো কাৰণে আমি জুবিন দাৰ ফটো সজীৱ কৰি ৰাখিছোঁ। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ন্যায় বিচাৰি অনুষ্ঠিত হ'ল মহাশিৱৰাত্ৰি। মহাদেৱক আৰাধনা কৰাৰ লক্ষ্যৰে সমগ্ৰ দেশতে দেওবাৰ দিনটোৰ পৰা অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি। পবিত্ৰ মহাশিৱৰাত্ৰি উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজত অনুষ্ঠিত হৈছে শিৱৰাত্ৰি। ইয়াৰ মাজতে ডিব্ৰুগড়ৰ তুলসী গাঁৱৰ এখন বিশেষ পূজা মণ্ডপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তুলসী গাঁৱৰ ৰাইজৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ব্যতিক্ৰমী ৰূপৰ মহাশিৱৰাত্ৰিৰ আয়োজনে এতিয়া ডিব্ৰুগড়ত লাভ কৰিছে বিশেষ চৰ্চা, য'ত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বহুকেইখন প্ৰতিচ্ছবি পূজা মণ্ডপত স্থাপন কৰিছে আৰু শুৱৰিছে মৰমৰ শিল্পীগৰাকীক। জুবিন গাৰ্গৰ ন্যায় বিচাৰি সকলোৱে কৰিছে পূজা অৰ্চনা। প্ৰথম কথা হ'ল আমাৰ জুবিনদাৰ ন্যায় লাগে। এই জুবিনদাৰ ন্যায়ৰ কাৰণে আমি এই মানে মণ্ডপাকি এনেকৈ শিৱৰ লগত মানে মহাদেৱৰ এটা থিমত মানে বনোৱা হৈছে। আৰু প্ৰথম কথা জুবিনদাই মহাদেৱক বহুত ভাল পাইছিলে, ভক্ত আছিলে। তো জুবিনদাক আমি ভাবোঁ যে জুবিনদাৰ মানে আমাৰ দৃষ্টিত মহাদেৱৰ মানে সমান তুলনা বুলিয়ে ভাবোঁ আৰু মানে কেলৈ আমাৰ এই কলি যুগত জুবিনদা এজন মানে ভগৱান হিচাপে মানে পৰিগণিত হৈছে। আপোনালোকে সকলোৱে দেখি আহিছে, যিহেতু জুবিনদাৰ সমাধি ক্ষেত্ৰত মানে আজিলৈকে এনেকুৱা এখন শ্মশান নাই য'ত মানে ইমান চাকি বন্তি জ্বলিছে, অজস্ৰ চাকি বন্তি জ্বলিছে তাত। তো কিয়নো তেওঁ এজন ভগৱান, মানে এই কলিযুগত দেখাই থৈ গ'ল যে আমাক বুজাই থৈ গ'ল যে মানুহ অকল মানে মানুহে জীয়াই থাকিব লাগে, বছ মানুহে জীয়াই থাকিলে তেওঁ আজি মানে ভগৱান হৈ গ'ল। এতিয়া তেওঁ মানে ভগৱান ৰূপতে আমি ইয়াত মানে তেওঁক প্ৰতিস্থাপন কৰিছোঁ। আৰু মানে আমাৰ জুবিনদাৰ পূৰা ন্যায় লাগে। আমাৰ এই চৰকাৰখনক আমি এইটোৱে জনাব বিচাৰিছোঁ, আমাক জুবিনদাৰ ন্যায় লাগে। আৰু বাবে আমি জুবিনদাৰ ন্যায়ৰ বাবে আমি ভগৱানৰ ভোলেনাথৰ ওচৰত আৰাধনা কৰিছোঁ আৰু জুবিনদাৰ ন্যায় পাব লাগে। আৰু ইমানটো বিশ্বাস আছে যে জুবিনদাৰ ন্যায় ভগৱানেই দিব, ইমানখিনি আমি মানে বিশ্বাস ৰাখিছোঁ। আৰু ২৬ বছৰ পুৰণি এই পূজাখনে বিশেষকৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ন্যায় অতি শীঘ্ৰে পোৱাৰ লক্ষ্যৰে মহাদেৱক পূজা অৰ্চনা কৰিছে ভক্তসকলে। জুবিন গাৰ্গৰ প্ৰতীকী ৰূপত দাঙি ধৰিবলৈ মণ্ডপটোত জুবিন গাৰ্গৰ ফটো সম্বলিত এক বিশেষ পূজা মণ্ডপ নিৰ্মাণ কৰি এতিয়া চৰ্চাত তুলসী গাঁৱৰ ৰাইজ। এনেদৰেই এতিয়া ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ লগতে তুলসী গাঁৱৰ পূজা মণ্ডপতো দুদিনীয়াকৈ অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল ১৮।